খুব সযতনে সাঁচি থোৱা বিহুৰ সাজযোৰ বেগত ভৰাই লৈছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। আমি দুদিনমান বিহু ৰিহাৰ্চেল কৰিছিলোঁ যে ফাইনেলি আজি নাচা দিনটো আহি পৰিলে। আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ GM ডাক্তৰ মলয়া বাইলুং বাইদেউৰ এই মাহৰ 28 তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব। সেই উপলক্ষে খুব সুন্দৰ অনুষ্ঠান এটি আয়োজন কৰিছে আৰু তাত আমাক বিহু নাচিবলৈ কৈছিলে। গতিকে আমিও দুদিনমান প্ৰেক্টিচ কৰিলোঁ, কিন্তু মইতো ইমান ভালকৈ বিহু নাচিবলৈ নাজানো, কিন্তু বিহুৰ ঢোলৰ মাতটো শুনাৰ পিছত ৰ'ব নোৱাৰোঁ। গতিকে অকণমান এনেই ময়ো নাচিছোঁ আৰু আমি আহি মেলি এয়া কাপোৰ চাপোৰ পিন্ধা হৈ গ'ল, সকলো ৰেডি হৈছোঁ আৰু অলপ পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। আৰু তাৰ আগত অকণমান বোলে বিহুৰ ষ্টেপবোৰ পাহৰিয়ে গ'ল বাইদেউহঁতে, গতিকে অকণমান সকলোৱে আকৌ প্ৰেক্টিচ কৰিছে ঢোলটো। কিন্তু ইফালে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব, বেলেগ বেলেগ অনুষ্ঠানো আছে, তাৰ মাজতে বিহুটো থাকিব। গতিকে অকণমান এপাক বিহুৰ ষ্টেপকেইটা শিকি ল'লে বাইদেউ। আৰু আপোনালোকলৈ বিহুৰ ফুল ভিডিঅ'টো আগবঢ়াম, কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু আপোনালোকে বিহুৰ ভিডিঅ'টো চাব।